সো এটা কুৱেশ্যন তোমালোকলৈ যে যদি এজন মানুহৰ অধিক খোৱাৰ ফলত এচিডিটিৰ প্ৰব্লেম হৈ আছে সো তেওঁক তোমালোকে এই তিনিটা ভিতৰত কোনটো ৰেকমেণ্ড কৰিবা Number 1, নেমুৰ ৰস, Number 2, vinegar, and Number 3 হ'ল বেকিং সোডাৰ ড্ৰপ বা সলিউশন সো ইয়াৰ আনসাৰ কি হ'ব তোমালোকে জানানে তো ইয়াৰ আনসাৰ হ'ব অপশন 3 এটো হ'ল বেকিং সোডা সলিউশন সো কিয় আমি বেকিং সোডা অফাৰ কৰিম তো আমি জানো যে আমি খোৱাৰ পিছত আমাৰ খাদ্যবস্তুসমূহ পাকস্থলীত যায় আৰু পাকস্থলীত আমাৰ থাকে হাইড্ৰক্লোৰিক এসিড যিয়ে খাদ্যবস্তু হজম কৰিবলৈ সহায় কৰে কিন্তু যদি অধিক খোৱাৰ ফলত আমাৰ কি হয় সেই অধিক খাদ্যখিনিক হজম কৰিবলৈ আমাৰ পাকস্থলীয়ে অধিক পৰিমাণৰ আমাৰ হাইড্ৰক্লোৰিক এসিড নিঃসৰণ কৰে আৰু সেই অধিক হাইড্ৰক্লোৰিক এসিডৰ কাৰণে আমাৰ কি হয় এসিডিটিৰ প্ৰব্লেমটো হয় আৰু সেই এসিডখিনিক যদি আমি নেমুৰ ৰস বা আমি যদি ভিনেগাৰ খাই দিওঁ তেতিয়া সেই এসিডে আৰু এসিড এড হৈ আমাক কি কৰিব আৰু প্ৰব্লেমে ক্ৰিয়েট কৰিব কিন্তু আমি জানো যে বেকিং সোডা সলিউশনত কি থাকে এটা ক্ষাৰক থাকে বা বেছ থাকে আৰু আমি জানো যে বেছে কি কৰিব পাৰে এটা